টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো কংগ্ৰেছে ৰাজ্যৰ লাখ লাখ সংখ্যালঘু কিয় প্ৰতাৰণা কৰিলে যেতিয়া কেন্দ্ৰত কংগ্ৰেছ আছিল ৰাজ্যত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়াই সংখ্যালঘু লোকসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন কিয় কিন্তু তথাপিও কংগ্ৰেছ চৰকাৰে সংখ্যালঘু ৰাইজৰ বাবে কিয় একো নকৰিলে এনে ধৰণে এতিয়া পুনৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কক সমালোচনা কৰি মুসা ওলাই আহিছে আৰু মুসা এক প্ৰকাৰ গৰ্জন আৰম্ভ কৰিছে সংখ্যালঘুসকলৰ ন্যায় বিচাৰি অধিকাৰ দাবী কৰি পুনৰ মুসাৰ গৰ্জন লৈছে মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ কংগ্ৰেছৰ বাবে আজি সংখ্যালঘুসকল চৰম দুৰৱস্থাৰ বলি বুলি মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ মুছলমানক কিয় প্ৰতাৰণা কৰিলে কংগ্ৰেছে কংগ্ৰেছৰ ভুলৰ বাবে আজি সংখ্যালঘুৰ চৰম দুৰৱস্থা প্ৰতিজন সংখ্যালঘু মন্ত্ৰী বিধায়কক জবাবদিহি কৰিব মুসাই যুগ যুগ ধৰি মুছলমান লোকসকল লাঞ্ছিত বঞ্চিত হৈ আহিছে প্ৰতিখন চৰকাৰ দিনতে লাঞ্ছিত বঞ্চিত হৈ আহিছে সংখ্যালঘু লোকসকল এই মানুহখিনিক সদায় ভোট বেংক হিচাপে ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰি আহিছে নিৰ্বাচন আহিলে তেওঁলোক আহি আমাৰ মাজত থিয় হয় সংখ্যালঘু লোকসকলৰ মাজত থিয় হয় ভোট বিচাৰে আৰু ভোট ভিক্ষা কৰি জয়ী হোৱাৰ পিছত আমাক পাহৰি যায় মন্ত্ৰী বিধায়কে ৰাজনৈতিক নেতাসকলে আমাৰ যিসমূহ সমস্যা আছিল আজিলৈকে কিয় সমাধান কৰা নহল ৰকিবুল হুছেইনৰ সংখ্যালঘু লোকসকলৰ বাবে কি কৰিলে ৰকিবুল হুছেইনকো প্ৰশ্ন কৰিছে জবাবদিহি কৰিবলৈ সাজু হৈছে মুসা ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থকাৰ সময়ত কিয় লোকসকলক মাটিৰ পট্টা নিদিলেহেঁতেন সেই সময়ত তেওঁ দিব পৰা ব্যৱস্থা আছিলে আজি যিসকলক উচ্ছেদ কৰিছে এই লোকসকল ভূমিহীন লোক এই সকল লোকক ভূমি দিয়াৰ নৈতিক দায়িত্ব আছিল সেই সময়ৰ চৰকাৰৰ কিন্তু কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু কোনোদিনে সংখ্যালঘু মন্ত্ৰী বিধায়কে সংখ্যালঘু মুছলমানৰ সমস্যা সমাধানেই নকৰিলে আগন্তুক নিৰ্বাচনত সমষ্টিলৈ আহিলে সংখ্যালঘু মন্ত্ৰী বিধায়কক প্ৰত্যুত্তৰ দিয়া হ'ব গতিকে এইবাৰ কংগ্ৰেছী মন্ত্ৰী বিধায়ক সাজু হওক সংখ্যালঘু অঞ্চলত ভোট বিচাৰি গ'লে প্ৰশ্নৰ উত্তৰ দিব লাগিব কেন্দ্ৰ ৰাজ্য উভয়তে কংগ্ৰেছ চৰকাৰ আছিল কিন্তু কংগ্ৰেছৰ সংখ্যালঘু মন্ত্ৰী বিধায়কসকলে কোনোদিনে মুছলমানৰ সমস্যা সমাধানেই নকৰিলে কংগ্ৰেছ বিজেপিক তুলা ধুনা দি এই মন্তব্য মুসাৰ সভাপতি আছিক ৰাব্বানীৰ আমি পুনৰ জনাইছো ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যত এতিয়া উচ্ছেদৰ পিছতে প্ৰতিটো সংখ্যালঘু দল সংগঠনসমূহে সংখ্যালঘু ৰাইজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে অধিকাৰ বিচাৰি তেওঁলোক একত্ৰিত হৈছে ঠিক একেধৰণে মুসাৰ সভাপতিৰ নেতৃত্বতো আজিৰ কেইবাটাও দিন ৰাজ্যত এনেধৰণে সংখ্যালঘুৰ অধিকাৰ বিচাৰি ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান ৰাইজ আজিৰ দিনটোতো একত্ৰিত হৈছিল মুসাৰ নেতৃত্বত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ বিজেপি চৰকাৰৰ উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে কংগ্ৰেছ চৰকাৰকো সমালোচনা কৰিছে মুসাই কংগ্ৰেছ চৰকাৰক সমালোচনা কৰাৰ কাৰণ হৈছে যিসকল লোকক আজি উচ্ছেদ চলাইছে ৰাজ্য চৰকাৰে সেই লোকসকল প্ৰকৃততে ভূমিহীন লোক তেওঁলোক প্ৰকৃততে চৰকাৰী ভূমি দখল কৰি আছিল কিন্তু সেই চৰকাৰী ভূমি দখল কৰি থকা যিসকল সংখ্যালঘু লোক আছিলে কংগ্ৰেছ চৰকাৰৰ দিনত সেই লোকসকলক কিন্তু ভূমিৰ পট্টা প্ৰদান কৰিব পাৰিলেহেঁতেন সেই সময়ছোৱাতে যিহেতু গৰাখহনীয়াৰ কবলত এই লোকসকলে হেৰুৱাবলগীয়া হৈছিল তেওঁলোকৰ ভূমি গতিকে এনে অৱস্থাত সেই লোকসকলক কেন্দ্ৰ চৰকাৰৰ কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছ চৰকাৰে যদি সেই লোকসকলক ভূমিৰ পট্টা দিলেহেঁতেন বা চৰকাৰী ভূমি যি স্থানত যিসকল লোকে দখল কৰি আছে তেওঁলোকক যদি অনুমতি প্ৰদান কৰিলেহেঁতেন আজিৰ দিনটোত এইসকল লোক উচ্ছেদৰ কবলত পৰি সৰ্বহাৰা হ'বলগীয়া নহলহেঁতেন আজিৰ দিনটোত সংখ্যালঘু ৰাইজে যি চৰম দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে সংখ্যালঘু লোকে যি সময়ত সৰ্বহাৰা হ'বলগীয়া হৈছে ইয়াৰ বাবে দায়ী কেৱল কংগ্ৰেছ চৰকাৰ কংগ্ৰেছৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ককো জবাবদিহি কৰিবলৈ সাজু হৈছে এতিয়া মুসা এইবাৰ যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ মন্ত্ৰী বিধায়কে যদি ভোট বিচাৰি যায় সংখ্যালঘু ৰাইজৰ ওচৰলৈ তেনেহ'লে নিশ্চিতভাৱে প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ যাব লাগিব কিন্তু এইবাৰ প্ৰশ্নৰ উত্তৰ ল'বলৈ সাজু হৈছে মুসা জবাবদিহি কৰিবলৈ সাজু হৈছে ভোট বেংক হিচাপে সংখ্যালঘু ৰাইজক প্ৰতিবাৰে ৰাজনৈতিক নেতাসকলে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সমান্তৰালভাৱে বিজেপিলৈও বিজেপিৰ প্ৰতিগৰাকী ৰাজনৈতিক নেতা আৰু কংগ্ৰেছৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কেও যেতিয়া ইলেকশ্যন আহে বা যেতিয়া নিৰ্বাচন আহে তেতিয়া ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে সংখ্যালঘু ৰাইজক আৰু যেতিয়া ভোট ল'ব বা এই লোকসকলে যেতিয়া আশা কৰি যেতিয়া এই লোকসকলক শাসনৰ বাগজৰি হাতত তুলি দিবলৈ সাজু হ'ব তাৰ পিছতে সংখ্যালঘু লোকসকলক পাহৰি যায়
প্ৰতিটো ৰাজনৈতিক দলে কংগ্ৰেছৰ ভুলৰ বাবে আজি সংখ্যালঘুৰ চৰম দুৰৱস্থা ৰাজ্যৰ লাখ লাখ মুছলমানক প্ৰতাৰণা কৰিলে কিয় কংগ্ৰেছৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কৰ সমান্তৰালভাৱে ৰকিবুল হুছেইনকো এতিয়া সমালোচনা কৰিছে মুছাই ৰকিবুল হুছেইন যেতিয়া কংগ্ৰেছৰ কাৰ্যকালত বনমন্ত্ৰীৰ দায়িত্বত আছিল সেই সময়ত এই সংখ্যালঘু লোকসকলক মাটিৰ পট্টা দিব পাৰিলেহেঁতেন ভূমিহীন গৰাখহনীয়াত ভূমি হেৰুৱা যিসকল সংখ্যালঘু লোক আছিলে এই লোকসকলক মাটিৰ পট্টা দিব পাৰিলেহেঁতেন বনমন্ত্ৰী ৰকিবুল হুছেইনে আজি যিসকল লোকক উচ্ছেদ কৰিছে এই লোকসকল প্ৰকৃততে ভূমিহীন লোক আছিল গতিকে এই লোকসকলক ভূমিৰ পট্টা দিয়াটো নৈতিক দায়িত্ব আছিল সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ কিন্তু কোনোদিনেই সংখ্যালঘু মন্ত্ৰী বিধায়কে সংখ্যালঘু মুছলমানৰ সমস্যা সমাধান নকৰিলে কেৱল মাত্ৰ নিজৰ আসনখনৰ বাবে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে সংখ্যালঘু লোকসকলক গতিকে আগন্তুক নিৰ্বাচনত সমষ্টিলৈ আহিলে এবাৰ সংখ্যালঘু মন্ত্ৰী বিধায়কক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে মুছা আৰু এই সন্দৰ্ভত মুছাৰ সভাপতি আসিক ৰাব্বানীৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আজি অসমৰ যি মূল সমস্যা ইতিমধ্যে অসম তুলপুৰ লাগি গৈছে এই সমস্যা ক'ৰ পৰা কেনেকৈ হ'ল এই সমস্যাৰ সৃষ্টি কোনে কৰিলে এই সমস্যাসমূহ বিগত দিনত কিয় সমাধান হোৱা নাই মই সেই সম্পৰ্কে কিছুমান কথা আপোনালোকক উপস্থাপন কৰিম আজি চাওক যুগ যুগ ধৰি আমাৰ মানুহখিনি বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি লাঞ্ছিত বঞ্চিত আৰু এই মানুহখিনিক সদায় ভোট বেংক হিচাপে কিছুমান ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছিলে অকল নিৰ্বাচনৰ সময়ত তেওঁলোকে আহি আমাৰ মাজত থিয় হয় আৰু আমাৰ ভোট ভিক্ষা কৰি পৰৱৰ্তী পৰ্যায়ত সেই মানুহখিনি আমাৰ পাহৰি যায় আমাৰ যি মূল সমস্যা আছিলে আজি গোটেই অসমত যি উচ্ছেদ হ'ল বা উচ্ছেদ চলি আছে এই মূল সমস্যাসমূহ কিয় আজিলৈকে সমাধান হোৱা নাই বা এই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰা নাই তাৰ কাৰণে জগৰীয়া কোন মুছাৰ স্থিতি স্পষ্ট আমি পৰ্যবেক্ষণ কৰি যিখিনি পাইছোঁ বিগত দিনৰ যি চৰকাৰ আছিলে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অসমত হওক বা কেন্দ্ৰত হওক আপোনালোকে নিশ্চয় জানিব যে এটা ৰাজনৈতিক দল যি দলে কেন্দ্ৰতো আছিল অসমতো আছিল সেই ৰাজনৈতিক দলৰ প্ৰতাপী মন্ত্ৰীসকল আছিল আমি সংখ্যালঘু দৰিদ্ৰী মন্ত্ৰী বুলি কৈছিলোঁ তাৰ ভিতৰত ফৰেষ্ট মন্ত্ৰী এজন আছিলে আপোনালোকে সকলোৱে জানে ৰকিবুল হুছেইন তেখেতে কি কৰিলে আমাৰ জনগোষ্ঠীৰ কাৰণে তেখেতে আজিলৈকে ৰাজহুৱাভাৱে কিয় কথা নকয় আজি এই মন্ত্ৰীজন যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে তেতিয়া এই ফৰেষ্ট এৰিয়াত বসবাস কৰা সেই মানুহখিনি কিয় পাট্টা দিয়া নাছিলে বিগত দিনৰ চৰকাৰৰ দিনত যেতিয়া তেওঁলোক আছিলে এই মানুহখিনি কোন তেওঁলোকে নিশ্চয় চিনাক্ত কৰিব লাগিছিল এই মানুহখিনি আছিল আমি জানিব পাৰিছোঁ এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি তেওঁলোকে চৰকাৰী মাটিত বসতি স্থাপন কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিলে তেতিয়াও আছিলে বিগত 60-70 বছৰ ধৰি তেওঁলোকে এনেকৈ চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে কিন্তু সেই বিগত দিনৰ চৰকাৰৰ নৈতিক দায়িত্ব আছিল সাৰ্ভে কৰি এই মানুহখিনিক ভূমি পট্টা দিয়া আজি চৰাঞ্চলৰ যিসকল মানুহ বসবাস কৰি আছিলে সেই মানুহখিনিৰ নিশ্চয় তালিকা চৰকাৰৰ হাতত আছে এটা চহৰ উন্নয়ন বিভাগ আছিলে সংখ্যালঘু উন্নয়ন বোৰ্ড আছিলে সংখ্যালঘু মন্ত্ৰী বিধায়ক তেওঁলোকে আছিলে কিন্তু কোনোৱে দিনে তেওঁলোকে আমাৰ সমস্যা সমাধান কৰা নাছিলে এতিয়া এচি ৰুমত বহি তেওঁলোকে গৰিয়ালৰ চকু পানী টুকিলে নহ'ব আমি জবাবদিহি কৰিম আমি পণ লৈছোঁ আমি সিদ্ধান্ত লৈছোঁ যিসকল বৰ্তমান মন্ত্ৰী বা এমপি হৈ আছে তেওঁলোকক আমি আমাৰ সমষ্টিত যেতিয়া আহিব তেওঁলোকক আমি প্ৰত্যুত্তৰ দিম আমাৰ প্ৰশ্ন এটাই আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই জবাব দিয়ক আজিলৈকে বিৰোধী দলৰ বিধায়কসকলে কিয় একত্ৰিতভাৱে মুছলমানৰ কাৰণে মাত এষাৰ দিয়া নাই তেওঁলোকে কিয় আজিলৈকে ঐক্যবদ্ধ হোৱা নাই তেওঁলোকে ৰাজহুৱা কৰক আমি অন্যথা তেওঁলোকক সমষ্টিত যোৱা আমি প্ৰৱেশ নিষিদ্ধ কৰিম মুছাৰ কৰ্মকৰ্তাসকলে গোটেই অসমত যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে বৰ্তমান বিধায়ক হৈ আছে কোনোবা এমপি হৈছে তেওঁলোকক কিন্তু আমি জবাবদিহি কৰিম আমাৰ প্ৰশ্ন এটাই আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই তেতিয়াতো আপোনালোকৰ দিনত চৰকাৰ আছিল আপোনালোকৰ কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল অসমত কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া কিয় আপোনালোকে আমাৰ সমস্যাখিনি সমাধান কৰা নাই প্ৰাক্তন সাংসদ বুলি কম বৰ্তমানো তেখেত সাংসদ বেলেগ এটা সমষ্টিৰ
আমাৰ গুৰ্খা সম্প্ৰদায়ৰ মানুহখিনিৰ সমস্যাৰ কাৰণে তেখেতে পত্ৰ যোগে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলে গুৰ্খাসকলৰ ডিভোটৰ সমস্যা সমাধান হ'ব লাগে বুলি আপোনালোকে জানি আচৰিত হ'ব কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বৰ্তমান কংগ্ৰেছ দলৰ সভাপতি তেখেত আমাৰ সাংসদ আছিলে কলিয়াবৰ তেখেতৰ খুৰা সাংসদ আছিলে তেখেতৰ দেউতাক সাংসদ আছিলে আৰু তেখেতৰ দেউতাক এজন মুখ্যমন্ত্ৰী আছিলে গতিকে তেখেতলোকৰ কাৰ্যকালত কিয় মুছলমানৰ সমস্যা সমাধান হোৱা নাই তেখেতে স্থিতি স্পষ্ট কৰিব লাগে তেখেত যেহেতু এখন ৰাজনৈতিক দলৰ সভাপতি হৈছে তেখেতে স্থিতি স্পষ্ট কৰক তেখেতৰ দলত নেতৃত্বই কিয় আমাৰ সমস্যাবিলাক সমাধান কৰা নাই বা বৰ্তমান এই দলত থকা যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে প্ৰাক্তন মন্ত্ৰী আছিলে এজন এতিয়া সাংসদ হৈছে তেখেতসকলে ৰাজহুৱাভাৱে জবাব দিয়ক যেন মুছলমানৰ সমস্যা লৈ পেলাই আৰু কিমান দিন তেওঁলোকে ৰাজনীতি কৰিব সংখ্যালঘু নামত বহুতে আন্দোলন কৰিছে ওয়াজেদ আলী চৌধুৰীয়ে হওক ৰকিবুল হুছেইন ডাঙৰীয়াই হওক আব্দুর রহিম আহমেদে হওক তেখেতসকলে সংখ্যালঘুৰ কণ্ঠ হিচাপে বহুত সময়ত মাত মাতিছিলে কিন্তু বাস্তৱত তেখেতসকলে বিধায়ক হল মন্ত্ৰী হল কিন্তু আমাৰ সমস্যা আজি